21 সংখ্যক অসম ভিত্তিক শ্বুটিং প্ৰতিযোগিতাত উজলিল বজালীৰ জীয়ৰী বিভিন্ন তিনিটাকৈ ভিন্ন শাখাত স্বৰ্ণ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে বজালীৰ পৰিবায়নে গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ প্ৰেক্ষাগৃহত 2026ৰ 5 জুলাইৰ পৰা 9 জুলাইলৈকে অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ দক্ষ শ্বুটাৰসকলে অংশগ্ৰহণ কৰে তীব্ৰ প্ৰতিযোগিতাৰ মাজতে পৰিবায়নে অসাধাৰণ পাৰদৰ্শিতা আৰু আত্মবিশ্বাসেৰে নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হয় অৰ্জুন স্পৰ্টছ শ্বুটিং একাডেমী বজালীৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰা বজালীৰ প্ৰতিভাৱান শ্বুটাৰ তথা প্ৰশান্ত বায়নৰ জীয়ৰী পৰিবায়নৰ সফলতাত অঞ্চলজুৰি আনন্দৰ উল্লাস সাব ইয়থ আৰু জুনিয়ৰ শাখাত সোণৰ পদক লাভ কৰি কৃতিত্ব স্থাপন কৰে পৰিবায়নে আৰু অসম ভিত্তিক এই শ্বুটিং প্ৰতিযোগিতাত উজলি উঠিছে বজালীৰ জীয়ৰী পৰিবায়ন মই বহুত হ্যাপি হয় আৰু মই মোৰ ছাৰক ভাল গাইডেন্সৰ বাবে থেংক ইউ ক'ব খুজিছোঁ মই তিনিটা খেলিছোঁ গ'ল পাইছোঁ নৰ্থ ইষ্টৰ কাৰণে প্ৰিপেৰেশ্যন এতিয়া মই আৰম্ভ কৰিম আৰু ভাল হওক সেইটোৱে কামনা কৰিছোঁ অৰ্জুন স্পৰ্টছ শ্বুটিং একাডেমীত আমাৰ এই ষ্টুডেণ্টখিনিক লৈ আমি ষ্টেট খেলিব গৈছিলোঁ যোৱা 7 তাৰিখৰ পৰা আমি 9 তাৰিখলৈ ষ্টেট খেলিলোঁ আৰু আমাৰ ৰিজাল্ট খুবেই ভাল হ'ল আৰু আমাৰ একাডেমীটো খোলা 1 বছৰহে হ'ল 1 বছৰত আমি যিখিনি ৰিজাল্ট পাব লাগিছিল তাত কৰি আমি মই তাৰমানে মোৰ ভাৱমতে অলপ মই বেছিহে পাইছোঁ আৰু ষ্টুডেণ্টখিনি ইমান ধুনীয়া ৰিজাল্ট কৰিছে 21 সংখ্যক অসম ভিত্তিক শ্বুটিং প্ৰতিযোগিতাত উজলিল বজালীৰ জীয়ৰী বিভিন্ন তিনিটাকৈ ভিন্ন শাখাত স্বৰ্ণ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে বজালীৰ পৰিবায়নে গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ প্ৰেক্ষাগৃহত 2026ৰ 5 জুলাইৰ পৰা 9 জুলাইলৈকে অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ দক্ষ শ্বুটাৰসকলে অংশগ্ৰহণ কৰে তীব্ৰ প্ৰতিযোগিতাৰ মাজতে পৰিবায়নে অসাধাৰণ পাৰদৰ্শিতা আৰু আত্মবিশ্বাসেৰে নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হয় অৰ্জুন স্পৰ্টছ শ্বুটিং একাডেমী বজালীৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰা বজালীৰ প্ৰতিভাৱান শ্বুটাৰ তথা প্ৰশান্ত বায়নৰ জীয়ৰী পৰিবায়নৰ সফলতাত অঞ্চলজুৰি আনন্দৰ উল্লাস সাব ইয়থ আৰু জুনিয়ৰ শাখাত সোণৰ পদক লাভ কৰি কৃতিত্ব স্থাপন কৰে পৰিবায়নে আৰু অসম ভিত্তিক এই শ্বুটিং প্ৰতিযোগিতাত উজলি উঠিছে বজালীৰ জীয়ৰী পৰিবায়ন মই বহুত হ্যাপি হয় আৰু মই মোৰ ছাৰক ভাল গাইডেন্সৰ বাবে থেংক ইউ ক'ব খুজিছোঁ মই তিনিটা খেলিছোঁ গ'ল পাইছোঁ নৰ্থ ইষ্টৰ কাৰণে প্ৰিপেৰেশ্যন এতিয়া মই আৰম্ভ কৰিম আৰু ভাল হওক সেইটোৱে কামনা কৰিছোঁ অৰ্জুন স্পৰ্টছ শ্বুটিং একাডেমীত আমাৰ এই ষ্টুডেণ্টখিনিক লৈ আমি ষ্টেট খেলিব গৈছিলোঁ যোৱা 7 তাৰিখৰ পৰা আমি 9 তাৰিখলৈ ষ্টেট খেলিলোঁ আৰু আমাৰ ৰিজাল্ট খুবেই ভাল হ'ল আৰু আমাৰ একাডেমীটো খোলা 1 বছৰহে হ'ল 1 বছৰত আমি যিখিনি ৰিজাল্ট পাব লাগিছিল তাত কৰি আমি মই তাৰমানে মোৰ ভাৱমতে অলপ মই বেছিহে পাইছোঁ আৰু ষ্টুডেণ্টখিনি ইমান ধুনীয়া ৰিজাল্ট কৰিছে